পশ্চিম দৰঙৰ ভেৰুৱাত বৃহৎ অঘটন। দুনি পঞ্চায়তৰ অন্তৰ্গত ভেৰুৱা খামছা পথাৰত ঢেৰকনি পৰি চাৰিটাকৈ পশুধনৰ মৃত্যু। আজি পুৱা হঠাৎ অহা বিজুলী ঢেৰকনিত নগেন বনিয়াৰ তিনিটাকৈ গৰুৰ মৃত্যু হোৱাৰ লগতে তলৈক্য চক্ৰৱৰ্তীৰ এটি গাই গৰুৰ মৃত্যু হয়। আনহাতে এই খামছা পথাৰখনত কেইবাবছৰ আগতে ঢেৰকনিত এটি শিশুৰ মৃত্যু হৈছিল। এই খামছা পথাৰখন অভিশপ্ত পথাৰ বুলিও মত পোষণ কৰে একাংশ ৰাইজে। দুখীয়া নগেন বনিয়াৰ একমাত্ৰ জীৱিকা গোপালনৰ জৰিয়তে চলি আছিল। ৰাইজে চৰকাৰক চৰকাৰীভাৱে ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনায়। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। অত্যন্ত দুৰ্ভাগ্যজনক ঘটনাই আমাৰ খামছা পথাৰত কৰুণ বন্যা বিয়পাইছে। আজি কিছু বছৰ আগত এই অভিশপ্ত বুলি ক'ব লাগিব এই খামছা পথাৰখন। আজি প্ৰায় 12 বছৰমান আগত এগৰাকী শিশুক আমি হেৰুৱাইছিলোঁ। তেখেতে মাকক ভৰি ধুই থকা অৱস্থাত চাহ দিবলৈ আহিছিলে আৰু তেওঁক এই প্ৰকৃতিয়ে তেনেকৈ কাল ৰূপ ধাৰণ কৰি লৈ গ'ল। তাৰ পিছত কিছু আমি নজনা দিনতে এগৰাকী ব্যক্তিয়ে হাল বাই থকা অৱস্থাত তেওঁ হালোৱা গৰুসহ তেওঁৰ মৃত্যু হৈছিলে এই প্ৰাকৃতিক দুৰ্যোগতে বজ্ৰপাতত। এইখিনি আমি দেখা নাছিলোঁ, ল'ৰাজনক দেখিছিলোঁ। কিন্তু আজি সঁচাকৈয়ে যি 3টা গৰু একে ঠাইতে আৰু দুফালংমান দূৰত এটা গৰু, এই 4টা গৰুৰ প্ৰাণ ল'লে ৰাতিপুৱাই সঁচাকৈ আমি প্ৰকাশ কৰিব নোৱাৰা দুখ পাইছোঁ। যিগৰাকী ব্যক্তিৰ 3টা গৰু ঢুকাইছে, নগেন বনিয়া, তেখেত এগৰাকী অত্যন্ত দুখীয়া পৰিয়াল আৰু এই গৰুকেইটা চাৰিয়ে তেখেতে 2 পইচা উলিয়াই ঘৰখন পোহপালন দি আছিলে। কিন্তু আজি তেওঁ কেনেকৈ চলিব, কি কৰিব কোৱাৰ ভাষা নাই। আমি অনুৰোধ জনাইছোঁ, যদিও এয়া প্ৰাকৃতিক দুৰ্যোগ হয় তথাপি যিহেতুকে কিছু আপতকালীন ব্যৱস্থা চৰকাৰৰ হাতত থাকে, গতিকে সেই সুবিধাৰে যদি পাৰে এই পশুধনকেইটা নিহতৰ যদি অকণমান ক্ষতিপূৰণ হিচাপে চৰকাৰে এই পৰিয়ালটোক দিয়ে, নিশ্চয় আমি ৰাইজ আনন্দিত হ'ম বা সুখ পাম। ৰাইজৰ আজি যিটো দুখ পাইছোঁ আমি সেইখিনি সুখ পাম। তেওঁক অকণমান আৰ্থিকভাৱে সহায় কৰক। আনহাতে ইয়াৰ পৰা 2ফালংমান দূৰৈত তলৈক্য চক্ৰৱৰ্তী নামৰ ব্যক্তি এজন, তেওঁ যদিও পেছাত শিক্ষক, কিন্তু তেখেতৰ ভনী এগৰাকী বিবাহ বিচ্ছেদ হৈ ঘৰতে আছে আৰু ভনীয়ে আহি সেই ভনীজনীয়েই গৰু ছাগলী তেনেকৈ আপডাল কৰি ৰাখি আছে আৰু ল'ৰা এটাকো পঢ়ুৱাই আছে। তেওঁ সেই গৰুটো ৰাতিপুৱাতে দৰক দিছিলে, গৰুটো ঢুকাই থাকিলে। চাবলৈ চকুৰে মানিব নোৱাৰা দৃশ্য এটা হৈ আছে। গতিকে এই দুয়োটা পৰিয়ালক যাতে চৰকাৰীভাৱে কিবা অকণমান সহায় সহযোগ দিয়ক, সেয়া আমি ৰাইজে বিনম্ৰভাৱে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। যিহেতুকে আপতকালীন ব্যৱস্থা থাকে, গতিকে তাৰ জৰিয়তে দুয়োটা পৰিয়ালে অকণমান শান্তি পাওক, এয়া আমি কামনা কৰিছোঁ। যা নহওক প্ৰাকৃতিক দুৰ্যোগ হ'লেও কিন্তু মানিব নোৱাৰি। আৰু আমি দুৰ্ভাগ্যভাৱে ক'ব লাগিব, এই পথাৰখন আমাৰ খামছা পথাৰ, অতি পুৰণি পথাৰ হয় এইখন আৰু ওচৰতে খামছা বিল আছে। ইয়াত আমি ৰাইজে এটা সময়ত চাৰিওফালৰ অঞ্চলৰ মানুহে আহি মাছ মাৰি মাছ খাই আনন্দ লওঁ। কিন্তু আজি এই আনন্দৰ ঠাইত নিৰানন্দৰ বন্য বোৱাইছে। 2জন মানুহৰ প্ৰাণ ল'লে, আকৌ সেইটো দোহৰ হ'ল। কিন্তু এতিয়া আকৌ 3টাকৈ গৰুৰ আজি প্ৰাণ ল'লে। আমি কি দুৰ্ভাগ্যত ভুগি আছোঁ নাজানো। গতিকে আমি ভগৱন্তৰ ওচৰত অনুৰোধ জনাইছোঁ, অনাগত দিনত যাতে এনেকুৱা পৰিৱেশ আৰু আমাৰ গাঁৱত নহওক, এই অঞ্চলত নহওক, এয়া ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু পৰিয়াল দুটিক অকণমান আৰ্থিকভাৱে স্বচ্ছল ব্যৱস্থা হ'বৰ কাৰণে চৰকাৰে যাতে কিবা চকু মূৰ দাঙি চাই, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।